আজি পবিত্ৰ গুৰু পূৰ্ণিমা আৰু কেদাৰনাথতো চলিছে পূজা অৰ্চনা আৰু এই বিশেষ সম্প্ৰচাৰ এই মুহূৰ্তত লৈ আহিছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে আৰু ফেচবুক আৰু ইউটিউব এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে দৰ্শকসকলক পোনপটীয়াকৈ উত্তৰাখণ্ডৰ দেৱভূমিত থকা কেদাৰ বাবাৰ বিশেষ এই ধামৰ পৰা এই মুহূৰ্তত আপোনালোকক সম্প্ৰচাৰ দেখুৱাইছো কাৰণ আজি পবিত্ৰ শাওনৰ মাহৰ আজি পবিত্ৰ পূৰ্ণিমা ইতিমধ্যে যোৱা নিশাৰ পৰা সেই পূৰ্ণিমাৰ লগ্ন আৰম্ভ হৈছে আৰু আজি দিনজোৰাকৈ গুৰু পূৰ্ণিমাৰ কাৰ্যসূচী বিভিন্ন শিৱ মন্দিৰ সমূহত আজি উদযাপন কৰা হ'ব পালন কৰা হ'ব পূজা অৰ্চনা কৰা হ'ব দেৱাজীদেৱ মহাদেৱক আৰু তেনে সময়তে আমি দেখুৱাইছো বহু কষ্ট কৰি বহু দূৰ দূৰণিৰ পৰা আহি ভক্তসকলে এই ঠাইত তেওঁলোকে ভিৰ কৰি তেওঁলোকে মনৰ আশা পূৰ্ণ হোৱাৰ বাবে তেওঁলোকে বাবা কেদাৰৰ ওচৰত তেওঁলোকে পূজা অৰ্চনা কৰে গতিকে মই কিছু আগুৱাই যাম দ্বীপ আছে মোৰ লগত দ্বীপে যদি কিছু আগুৱাই আহে তেতিয়াহ'লে আমি মন্দিৰৰ প্ৰৱেশদ্বাৰৰ মূল আমি প্ৰৱেশদ্বাৰখন দেখুৱাইছোঁ আৰু শাওনৰ মাহ যথেষ্ট ভিৰ হ'ব বিশেষকৈ দেৱাদিদেৱ মহাদেৱৰ যিসমূহ উপাসনা থলী আছে সেই থলীসমূহত এই শাওনৰ মাহতে বিশেষকৈ পূৰ্ণিমাৰ দিনেই হওক বা আন আন দেও সোমবাৰতে হওক মহাদেৱৰ আশীষ বিচাৰি কিন্তু বিভিন্নজন দূৰ দূৰণিৰ ভক্ত আহি মহাদেৱৰ আশীষ লয় আৰু যি আমাৰ লোকবিশ্বাস সেই লোকবিশ্বাস অনুসৰি পাণ্ডৱে কৌৰৱ হত্যাৰ যি প্ৰায়শ্চিত্ত বিচাৰি মহাদেৱক সন্তুষ্ট কৰিবলৈ এই স্থানলৈ আহিছিল আৰু তাৰপিছত দেৱাদিদেৱ মহাদেৱক অৱশেষত পঞ্চপাণ্ডৱে সন্তুষ্ট কৰাই তেওঁলোকে কৌৰৱ হত্যাৰ যি প্ৰায়শ্চিত্ত তেওঁলোকে লাভ কৰিছিল আৰু এই লোকবিশ্বাস অনুসৰি যি শংকৰাচাৰ্য আছে তেওঁ এই বিশেষ মন্দিৰটো তেওঁ ইয়াত স্থাপন কৰে আৰু তাৰ পিছৰে পৰা আমাৰ হিন্দু ধৰ্মৰ প্ৰতিজন লোকেই বাবা কেদাৰনাথত আহি ইয়াত দৰ্শন কৰে আৰু তেওঁলোক সৌভাগ্যৱান বুলি কোৱা হয় কাৰণ বাবা কেদাৰনাথৰ তেওঁলোকে দৰ্শন কৰে বাবাৰ তেওঁলোকে আশীষ লয় আৰু এই মুহূৰ্তত মই দ্বীপ আমি চাওক আমি একাংশ অসমৰ মানুহ লগ পাইছোঁ এই মুহূৰ্তত কেৱল ডিঙিত ক'ৰ পৰা আহিছে আমি অসমৰ পৰা অসমৰ বাইদেউসকল ক'ৰ পৰা অলপ কথা পাতিছোঁ খুব ভাল লাগিছে আজি শাওনৰ মাহ পবিত্ৰ তাতে আজি গুৰু পূৰ্ণিমা সেৱা কৰিলোঁ বহুত ভাল লাগিলে পুৰা অন্তৰৰ পৰা আহিছিলোঁ বাবাক বিচাৰি অন্তৰত পালোঁ বাবাক পূজা অৰ্চনা হ'ল বহুত দিনৰ সপোন এটা পুৰা হ'ল আজি ক'ৰ পৰা ভণ্টি একেলগে নেকি আমি একেলগে কেনেকুৱা লাগিছে ইয়াত আহি খুব ভাল লাগিছে এটা পবিত্ৰ মন লৈ আমি ইয়ালৈ আহিছিলোঁ আৰু কেদাৰনাথ বাবাই আমাৰ যি এই পবিত্ৰতাখিনি দুগুণে ইয়াত বৃদ্ধি কৰিছে যথেষ্ট ভাল লাগিছে আৰু যথেষ্ট এটা সুখ অনুভৱ হৈছে এটা কষ্টকৰ যাত্ৰা পাৰ কৰি আমি আজি ইয়াত উপস্থিত হৈছোঁ খুব 24 কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি আহিছে এটাই খোজকাঢ়ি আহিছোঁ এই যিটো বাবাৰ বিশ্বাস যে লৈ আহিব আপোনাক তেনেকুৱা এতিয়া আমিও খোজকাঢ়ি আহিছোঁ কিন্তু এই বিষ অনুভৱ বা যিটো আমাৰ মৰ্মবেদনা এইটো একো অনুভৱ নহয় একো বাবাৰ বিশাল শক্তি আমাৰ এটা মানে বিশ্বাস হৈ গৈছে যে বাবাই আমাক যেনেকৈ হ'লেও লৈ যাব আমাৰ অলপ বিষ অনুভৱ হৈছে যদিও কিন্তু এনেকুৱা ফিল হোৱা নাই আমি যাবই নোৱাৰিম আমি আহি আছোঁ তো আহিব পাৰিয়ে আছোঁ লাষ্ট পৰ্যায়ে আমি আহি পালে বাবাক দৰ্শন দিলোৱে আমি ৰাস্তাত কোনো ধৰণৰ অসুবিধা পোৱা নাই সম্পূৰ্ণ গেৰুৱা সাজত আমি এগৰাকীক দেখিছোঁ কেনেকুৱা দৰ্শন হ'ল খুব ভালকৈ হ'ল আৰু সাধাৰণতে মই 1 কিলোমিটাৰো এনে সমান ৰাস্তাত খোজ কাঢ়িব নোৱাৰোঁ যদিও আজি প্ৰায় 24-25 কিলোমিটাৰ পাহাৰৰ ৰাস্তাত খোজকাঢ়ি আহি পাইছোঁ আৰু মোৰ চুগাৰো আছে 500 থাকে ডক্টৰে মোক মানা কৰিছে কিন্তু মোক কোন টাইমত কেনেকৈ আহি পালে মই গমেই নাপালোঁ বেমাৰৰ কোনো মানে প্ৰভাৱেই নাই বেমাৰৰ কোনো হেৰি নাই মোৰ চুগাৰ আছে যদিও মই একো গম নাপালোঁ আৰু ধুনীয়াকৈ মই আহিয়ে মন্দিৰৰ ভিতৰত ভাল লাগিছে উত্তৰাখণ্ডৰ দেৱভূমিৰ এই পবিত্ৰ ভূমিটুকুৰলৈ আহি এইদৰে অসমীয়া মানুহক একাংশক লগ পাইছোঁ আৰু আপুনি কল্পনা কৰক এয়া মই প্ৰথমে পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্ততে দীঘলীয়া শাৰী বিশেষকৈ দূৰ দূৰণিৰ পৰা অসমৰ পৰাই নহয় আমাৰ উত্তৰ পূব বা দক্ষিণ ভাৰত উত্তৰ ভাৰত মধ্য ভাৰত আদি বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থী আহে আৰু আজি এই বিশেষ পবিত্ৰ দিন কাৰণ শাওনৰ আজি গুৰু পূৰ্ণিমা আৰু প্ৰথমটো কাইলৈ সোমবাৰ গোটেই মাহটোৰ আৰু তাৰ বাবে আমিও এই স্থানৰ পৰা জনাইছোঁ জয় বাবা কেদাৰনাথ গতিকে মনৰ আশা আপুনিও এই মন্দিৰত এই সম্প্ৰচাৰৰ জৰিয়তে আপুনি এবাৰ সেৱা আশীৰ্বাদ ল'ব পাৰে আৰু আপুনিও কমেণ্ট বক্সত আপোনাৰ মনৰ ভাৱেৰে আপুনি প্ৰকাশ কৰিব পাৰে জয় বাবা কেদাৰনাথ আৰু মই এই বিশেষ সম্প্ৰচাৰ বিশেষ এটা প্ৰতিবেদন উত্তৰাখণ্ডৰ এই কেদাৰনাথৰ ধামৰ পৰা মই দীপাংকৰে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ গতিকে সকলো কুশল থাকক সকলো মংগল হওক সকলো ভালে থাকক জয় বাবা কেদাৰনাথ